মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এম স্কয়াৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 9 ৰ হলনি 2.4 ৰ কোৱেশ্চন নম্বৰ 5 ৰ 6 ৰ পৰা অংককেইটা সমাধান কৰিম। ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা। ইয়াৰ আগৰ ভিডিওকেইটা লিংক আই বাটন আৰু এণ্ড স্ক্ৰীনত দিয়া থাকিব আৰু তোমালোকৰ সুবিধাৰ্থে মোৰ চেনেলটোত প্লেলিষ্ট ক্ৰিয়েট কৰা হৈছে। তাতে যাই তোমালোকে সিৰিয়ালি চেপ্টাৰ ওয়াইজ ভিডিওবোৰ চাও পাৰিবা। এতিয়া কোৱেশ্চন নম্বৰ 5 ৰ আগৰ অংককেইটা আমি অলৰেডি কৰিছো। So 5 or 6 or পৰা এটা আৰম্ভ কৰিম যেটো নেকি আমাৰ কি উৎপাদক বিশ্লেষণ কৰিব লাগে। সো আগৰ নিচিনা আমি কি কৰিম এতে কি দিয়া আছে 6 নম্বৰত x³ + x² + x + 1 সো এনেকৈ দিয়া থাকিলে কি কৰিব লাগিব আমাৰ px বুলি এটুক ধৰি ল'ব লাগিব। সো ফাৰ্স্ট আমি এনেকৈ ধৰি লম let p of x = what x³ + x² + x + 1 সো যেহেতু কি আছে এটো 1 আছে হয়না। সো 1 ৰ উৎপাদক কি হ'ব পাৰে 1 ৰ উৎপাদক 1 এ হ'ব +1 আৰু -1 যিকোনো দুটাৰ এটা দি কি হ'ব শূন্য হ'ব। সো আমি কি কৰিম এটো সো এনেকৈ লিখিম যদি x = -1 তেন্তে p কি কৰিব লাগিব -1 বহাব লাগিব। সো x ৰ ঠাইত কি -1 + x² ঠাইত -1² + x ৰ ঠাইত -1 এটো হ'ব আমাৰ +1 সো ইকুয়াল কি হ'ব এটো যেটো মাইনাস আছে আৰু কিউব আছে অযুগ্ম সংখ্যা সো এটো হ'ব -1² মানে +1 প্লাস এ মাইনাসে -1 এটো হ'ব আমাৰ প্লাস সো -2 সো -1 -1 that is -2 +1 +1 2 সো হৈ গেল আমাৰ 0 সো 0 আমি পাই গলো। সো আমি কি লিখিম এতিয়া therefore x যেহেতু মাইনাস লৈছিলো সো আমি কি লম +1 therefore x + 1 px ৰ এটা কি হ'ব উৎপাদক। সো আমি লিখিলো উৎপাদক। এতিয়া আমি কি কৰিম এইটো দি ইয়াক কি কৰিম আমি হৰণ কৰিম। সো এতিয়া আমি কি কৰিম এইটো দি that is x + 1 এ দি এটো হৰণ কৰিম কিমানক x³ + x² + x + 1 হয় না নাই। সো আমাৰ কি হ'ব x ৰ লগত কি পূৰণ কৰিলে x³ হ'ব x ৰ লগত এটা x² পূৰণ দিব লাগিব। সো দিস ইজ x³ x² + 1 পূৰণ কৰিলে x² এ হ'ব। সো এটো মাইনাস এটো হ'ব মাইনাস এটো কাটা যাব। সোয়া +x² -x² এটো কি যাব কাটা যাব। সো কি থাকিব থাকিব x + 1 সো এটো মিলি গেছে তার মানে কি এটো 1 দি পূৰণ কৰিব লাগিব। So this is x + 1 so +2 +2 minus so এটো কাটা থাকিব কি শূন্য হয় না। so therefore এনেকে লিখিম so therefore এইটো সমান সমান that is x³ + x² + x + 1 = কি হ'ব এইটো ভাজক পূৰণ ভাগফল that is x² + 1 মৰমৰ ছাত্ৰ-ছাত্ৰীসকল চোৱাচোন এটো আৰু কি কৰিব বা x² + 1 ক আমি সৰু কৰিব নোৱাৰো ভাঙিব পাৰা না যায়। সো that is এটো আমাৰ आंसर। এটা সোয়া কোৱেশ্চন নম্বৰ 7 ত কি আছে x³ + 2x² - x তোমালোকৰ কিতাপত কি আছে -12 দি আছে। এটো কোৱেশ্চনটো ভুল আছে 12 দিলে নিমিলে এটো হ'ব 2 সো x³ + 2x² - x - 2 সো আমি কি কৰিম এনেকৈ লিখি লম let p of x = what x³ + 2x² - x - 2 এতে হয় না এতে 2 আছে 2 ৰ উৎপাদক কি কি হ'ব 1 আৰু 2 সো 1 আৰু 2 ৰ ভিতৰত কোনটো দিলে +1 -1 +2 -2 ভিতৰত কোনটো দিলে শূন্য হ'ব আমি চাই লম। এতে সোয়া আমি এটো কি কৰিম যদি x = এতে চাবা ইয়াৰ উৎপাদক এটা কি কি +1 -1 +2 -2 এতিয়া ইয়াৰে সোয়া 1 বহা যদি 1 এতে 1 বহালে হ'ব 2 সো 2 + 1 3 এতে কি হ'ব -1 -2 -3 that is 1 বহালেও কি পাম আমি 0 পাম। কিন্তু তাতকৈ যদি তুমি 2 বহাই দিয়া -2 বহাই দিয়া -2 বহালেও 0 পাবা -2 বহাই দিলে কি হ'ব অঙ্কটো আৰু ইজি হ'ব। সো আমি এতে -2 লম। তোমালোক আগতে কৈছো যে শূন্য কি এটাতে উলিয়াব পাৰে দুটা দি উলিয়াব পাৰে তিনটা দি উলিয়াব পাৰে হয় না। সো আমাৰ কি এটা দি উলিয়াইলে হৈ যায় আমাৰ কিন্তু শূন্য উলিয়াব লাগিব। সো এটোত আমি কি কৰিম 1 ৰ পৰিৱৰ্তে আমি কি লম আমি -2 লম। তোমালোকে 1 দি যদি কৰা তথাপি অঙ্কটো একেবাৰে শুদ্ধ হ'ব। সো x -2 বহাই দিলো। সো p of this is -2 সো কি হ'ব -2 হোল কিউব কি হ'ব +2 *
মাইনাছ 2 স্কয়াৰ তাৰপিছত কি হ'ব মাইনাছ দিস ইজ মাইনাছ 2 হয় না x ৰ মান মাইনাছ 2 সো এনে কৰিলো মাইনাছ 2 কিউব মানে কি মাইনাছ 8 মাইনাছ 2 স্কয়াৰ মানে প্লাস 4 মাইনাছে মাইনাছে প্লাস 2 এটো হ'ব মাইনাছ 2 এতে কি হ'ব সোয়া মাইনাছ 8 হয় না 4 2 গুণ প্লাস 8 this is plus 2 this is minus 2 so minus 8 plus 8 plus 2 minus 2 কি হ'ব কাটা যাব থাকিব কি শূন্য সো কি লিখিম এবাৰ therefore minus 2 দি পাইছো হয় না so x plus 2 px ৰ এটা কি হ'ব উৎপাদক এটা কি কৰিম আমি x plus 2 এ দি এটুক আমি হৰণ কৰিম so এতিয়া x plus 2 দিয়ে এটুক হৰণ কৰিলো কি হ'ব এটো x কিউব plus 2x স্কয়াৰ minus x minus 2 x ৰ লগত কি পূৰণ কৰিলে x কিউব হ'ব x স্কয়াৰ so x স্কয়াৰ into x মানে x কিউব plus x স্কয়াৰ into 2 মানে 2x স্কয়াৰ so এটা প্লাস আছে এটো মাইনাস এটো হ'ব মাইনাস so এটো কাটা যাব হয় না so plus 2x স্কয়াৰ minus x স্কয়াৰ এটো কাটা যাব minus 2x স্কয়াৰ এটো কাটা যাব থাকিব কি minus x minus 2 है ना এতে আছে x plus 2 এতে আছে x minus 2 সো কি হ'ব এতে এটা minus 1 হ'ব সো minus 1 into x কৰা it is minus x minus 1 into 2 কৰা plus 2 কৰা that is কি হ'ব minus 2 sin কেটা ৰিভার্স কৰা এটো হ'ব plus এটো হ'ব plus সো এটো কাটা যাব minus 2 plus 2 কাটা থাকিব কি 0 সো এতে কি লিখিম আমি so therefore এটো সমান সমান হয় না x কিউব plus 2x square minus x minus 2 is equal to ভাজক পূরণ that is x plus 2 পূরণ ভাগফল that is x square minus 1 so আমি যে 2 লৈছিলো এই কারণে লৈছিলো যে অঙ্কটো ইয়াতে কি এতে আমি মধ্যপদ বিভাজন করার প্রয়োজন নাই এটো দি ইজিলি ওলাই যাব so therefore এটো কি হ'ব আমি এটো কি লিখিব পাৰো this is x plus 2 এটো আমি কি লিখিব পাৰো x square minus 1 to কেনেকৈ হজা লিখিব পাৰো x square minus 1 square है ना so এটো কি হ'ব আমাৰ this is x plus 2 x square minus 1 square এটো কি ফর্মুলাত পৰিছে a square minus b square এটো কেনেকৈ লিখিব পাৰি a plus b into a minus b that is x plus 1 x minus 1 এটা আমি হজা লিখিব পাৰো কেনেকৈ হজা লিখিব এটো আগত আনি দিয়া so this is x plus 1 ইয়াতে ৰাখি দিলো সম্পূৰ্ণ শুদ্ধ so x plus 1 তাৰ পিছত আমাৰ এটো x minus 1 আৰু x plus 2 so this is our answer so question number 8 কি আছে x cube plus 3x square minus 7x minus 6 so একে let p of x is equal to x cube plus 3x square minus 7x minus 6 এতিয়া আমাৰ যেটো ধ্ৰুবক পদ আছে ধ্ৰুবক পদটো হল কি 6 6 ৰ উৎপাদক কি হ'ব পাৰে 6 ৰ উৎপাদক হ'ব পাৰে 1 6 আৰু কি 2 3 আৰু এটা দিব পাৰো আমি 1 2 ইফালে লিখি দিলো 1 1 2 3 হয় না কাৰণ কি 1 into 6 মানে 6 1 into 6 মানে 6 তার উৎপাদক হল 2 2 into 3 মানে 6 তার মানে কি কি লব পাৰো +1 -1 +2 -2 +3 -3 +6 আৰু এটা দিব পাৰো 6 +6 -6 সো তাৰে ভিতৰত আমি যেটো বহালে শূন্য হ'ব হেতু আমি লৈ লম সো তোমালোক অলপ ভাবি চাবা মনে মনে এটো সো যদি আমি কি 2 বহাই দিও আমি 2 দি আমি কি পাম 0 পাই যাম সো p of 2 is equal to this is 2 cube plus 3 into 2 square minus 7 into 2 minus 6 so 2 cube মানে 8 plus 2 2 4 4 3 গুণ 12 minus 7 2 গুণ 14 minus 6 12 8 কিমান 20 14 আর 6 এটো সমান -20 so 20 minus 20 is equal to কি 0 পালো so therefore এটো +2 লৈছিলো therefore x minus 2 px এর এটা কি হ'ব উৎপাদক হ'ব so এতিয়া কি কৰিম x minus 2 দি px হৰণ কৰিম this is x minus 2 আমাৰ কি আছে x cube plus 3x square minus 7x minus 6 x লগত কি পূৰণ কৰিলে x cube হ'ব x square into x মানে x cube x square into -2 মানে
minus 2x square এটো প্লাস আছে হবো minus minus আছে হবো প্লাস সো এটো কাটা যাব সো প্লাস 3x square plus 2x square কি হবো 5x square minus 7x minus 6 এটা সো 5x square তাহলে কি হবো এটা 5x দিয়ে পূরণ করব 5x into x মানে 5x square हैना সো 5x minus 2 মানে minus 10x সো কি হবো sin কেটা চেঞ্জ করা প্লাস 2 minus minus 2 প্লাস এটো কাটা যাব minus 10x minus 7x plus 10x তাহলে কি হবো plus 3x minus 6 এতে সো 3x আছে x হলত কি পূরণ করলে 3x হবো 3 পূরণ করলে সো 3 into x মানে 3x 3 into minus 2 মানে minus 6 সো এটো প্লাস আছে মাইনাস মাইনাস আছে প্লাস এটা প্লাস এটা মাইনাস এটা মাইনাস এটা প্লাস হবো কি শূন্য সো আমি কেনেকে লিখিম এতিয়া therefore x cube plus 3x square minus 7x minus 6 is equal to কি হবো x minus 2 পূরণ x square plus 5x plus 3 এতিয়া এটো কি কৰিব লাগিব মধ্যপদ বিভাজন কৰিব লাগিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল এটোক আমি মধ্যপদ বিভাজন কৰিব নোৱাৰিম কাৰণ কিয় x ৰ হক কিমান 1 আৰু ধ্ৰুবক পদটো কি 3 সো 3 into 1 মানে আমাৰ 3 হয় না এটা 3 ক আমি কোনো পদ্ধতি এনেকে ভাঙিব নোৱাৰিম যে কি হেইটো যোগ বিয়োগ কৰিলে মানে 3 ৰ উৎপাদক আমি এনেকে ভাঙিব নোৱাৰিম যেটো যোগ বিয়োগ কৰিলে কি হ'ব 5x হ'ব সো এইখিনিতে আমাৰ आंसर সো এটোই হ'ব আমাৰ आंसर যে কি এটোৰ উৎপাদক বিশ্লেষণ কি হ'ব x - 2 into x square plus 5x plus 3 এটা সোয়া কোশ্চেন নম্বৰ 9 ত কি আছে 3x cube plus 5x square minus 16x minus 12 আছে সো আগৰ নিচিনা লিখি লম আমি let p of x is equal to 3x cube plus 5x square minus 16x minus 12 এবাৰ ধ্ৰুবক পদটো কিমান আছে 12 তাৰ মানে 12 ৰ কি কৰিব লাগিব উৎপাদক কেটো উলিয়াব লাগিব 12 উৎপাদক কি হ'ব পাৰে 12 উৎপাদক হ'ব পাৰে 1 into 12 হয়না 12 3 into 4 12 তাৰ পিছত 2 into 6 12 পালো হয়না তাৰ মানে 1 3 1 2 3 4 6 12 সো ইয়াৰ ভিতৰত আমি যেটো যিকোনো এটা দি শূন্য উলিয়াই ললে হল সো আমাৰ 2 বহালে শূন্য পাই যাম আমি সো এনেকে লিখিম যদি x is equal to 2 so p of 2 is equal to যত x আছে আমি 2 বহাই দিম so 3 into 2 cube plus 5 into 2 square minus 16 into 2 minus 12 এটো সো 2 cube মানে 8 8 into 3 মানে 3 8 গুণ 24 plus 2 গুণ 4 4 5 গুণ 20 minus 16 দুগুণ 32 minus 12 এটা সো 24 আৰু 20 যোগ কৰিলে কিমান হয় 44 44 minus 32 minus 12 সো 2 2 4 3 1 4 সো 44 minus 44 মানে 0 সো 0 পাই গলো সো আমি কি লিখিব পাৰো therefore যেটো এটা প্লাস 2 therefore x minus 2 px ৰ এটা কি হ'ব উৎপাদক এবাৰ আমি কি কৰিম x - 2 দিয়ে এটো হৰণ কৰিম সো এতিয়া this is x - 2 কি দিম আমি 3x cube plus 5x square minus 16x minus 12 so x হলত কি পূৰণ কৰিলে 3x হ'ব x cube হ'ব 3x square দিয়ে পূৰণ কৰিব লাগিব so this is 3x cube so minus 2 into 3x square কি হ'ব minus 3 2 গুণ 6 6x square so এটো প্লাস আছে হ'ব minus minus আছে হ'ব প্লাস so এটো কাটা যাব so 5x square plus 6x square কিমান হ'ব 11x square minus 16x minus 12 এটা so x লগত কি পূৰণ কৰিলে 11x square হ'ব plus 11x পূৰণ কৰিব লাগিব so কি হ'ব 11x square so 11 দুগুণ 22 minus 22x so plus আছে minus হ'ব minus আছে plus হ'ব so এটো কাটা যাব minus 16 plus 22 কিমান হ'ব 6 হয় না so this is এটো plus
এইটো মাইনাছ so this is 6x minus 12 এটা চোৱা এটা 6x আছে এটা x আছে কি কৰিব লাগিব এটা 6 দি পূৰণ কৰলো 6x আৰু প্লাস মাইনাস মাইনাস 12 so এইটো প্লাস আছে this is minus minus আছে this is plus so এইটো কাটা যাব থাকিব 0 so আমি কেনেকৈ লিখিম so therefore আমি কি লিখিম 3x cube plus 5x square minus 16x minus 12 is equal to x minus 2 পূরণ এইটো 3x square plus 11x plus 6 so আমি এটা কি কৰিম এইটোৰ আমি মধ্যপদ বিভাজন কৰি উৎপাদক বিশ্লেষণ কৰিব লাগিব so চোৱা এতে 3 আছে এতে 6 আছে so 3 6 গুণ 18 18 কেনেকৈ ভাঙিব লাগিব যে যোগ বিয়োগ কৰিলে কি হয় 11 হয় so এনেকৈ ভাঙিম আমি 3x square plus 9x plus 2x plus 6 চোৱাচোন 9x plus 2x 11x 9 into 2 18 মিলিছে so এইটো হ'ব x minus 2 so ইয়াৰ পৰা কি কমন যায় 3x square plus 9x আছে এটা 3x কমন যায় কি থাকিব this is x plus 3 ইয়াৰ পৰা এটা 2 কমন যায় ওলাই লৈ আহা x কি থাকিব x plus 3 হয় না so এটো কি হ'ব x minus 2 x plus 3 কমন লোৱা থাকিব কি 3x plus 2 so this is our answer এটা so question number 6 ত কি দিছে যদি x square plus px plus q আৰু x square plus mx plus n বহুপদ দুটাৰ x plus a এটা সাধাৰণ উৎপাদক তেন্তে প্ৰমাণ কৰা যে a n minus q কোৱেশ্চনতে ভুল আছিল p minus m আছিল কিন্তু এটো কি হ'ব m minus p so আমাক কৈছে কি x plus a2 আৰু a2 কি হয় এটা সাধাৰণ উৎপাদক হয় আমি উৎপাদক হলে কি জানো যদি a2 উৎপাদক হয় তেনহলে আমি কি জানো যে এটোৰ শূন্য উলিয়াই যদি ইয়াত বহাই দিও তেনহলে ৰিজাল্টটো কি পোৱা যায় আমাৰ 0 পোৱা যায় ইয়াৰ শূন্য কি হ'ব x plus এর শূন্য হ'ব minus a so ইয়াতে -1 বহালে 0 পাম যেহেতু a2 ইয়াৰ উৎপাদক so ইয়াতো -1 বহালে আমি কি পাম 0 পাম so আমি নেকি লিখিলাম যেহেতু দুটা দিছে so এটা আমি px বুলি ধৰিম আৰু এটা gx বুলি ধৰিম so এনেকে লিখিম let p of x is equal to প্ৰথমটো px ধৰিলো x square plus px plus q আৰু দ্বিতীয়টো gx ধৰিলো so gx is equal to কি x square plus mx plus n so আমাক কৈ দিছে যে এইটো এই দুটাৰে কি এটা সাধাৰণ উৎপাদক so এনেকে লিখিম যেহেতু since x plus a to px আৰু gx ৰ সাধাৰণ উৎপাদক therefore যেহেতু সাধাৰণ উৎপাদক তেনহলে কি হ'ব এইটোৰ শূন্য that is x plus 1 is equal to 0 মানে কি x is equal to minus a that is p of minus a equal to 0 আৰু g of minus a equal to 0 therefore p of minus a is equal to 0 আৰু g of minus a is equal to কি হ'ব 0 হ'ব এটা চোৱাচোন যেহেতু p of minus a is equal to 0 আৰু g of minus a is equal to 0 দুটা মানে শূন্য তেনহলে আমি কি লিখিব পাৰি p of minus a is equal to g of minus a so এনেকে লিখিম therefore p of minus a is equal to কি লিখিব পাৰো g of minus a এটা ভ্যালু কেটা বহাই দিম p of minus a মানে কি এইটো আমি কি কৰিম যত যত x আছে তাত minus a বহাই দিম আৰু g of minus a মানে কি ইয়াত যত যত x আছে আমি minus a বহাই দিম সো প্ৰথমে এইটোত কৰিম p of minus a সো এইটোত x square আছে that is minus a square plus px আছে that is minus a plus q আছে is equal to g of minus a that is a2 minus a square x square আছে that is minus a square plus mx আছে that is m into minus a plus কি আছে n আছে এতিয়া আমি এটো সলভ কৰি দিলে হৈ যাব সো ইয়াতে আমাৰ কি হ'ব minus a square মানে কি plus a square minus a plus a minus কি হ'ব আমাৰ pa plus এটো q থাকিব
ইজ ইকুয়াল টু মাইনাছ এ স্কোৱাৰ মানে প্লাছ এ স্কোৱাৰ প্লাছ এ মাইনাছ এ মাইনাছ এম এ প্লাছ এন। এতিয়া চোৱাচোন সমান চিহ্নৰ এইফালেও প্লাছ এ স্কোৱাৰ আছে এইফালেও প্লাছ এ স্কোৱাৰ আছে। চ' আমি এনেকৈ কাটি দিব পাৰোঁ বা এটা লাইন এক্সট্ৰা কৰি এ স্কোৱাৰটো এইফালে আনি লিখিব মাইনাছ এ স্কোৱাৰ চ' এ স্কোৱাৰ কাটা যাব বা ডাইৰেক্ট এনেকৈ কাটি দিব পাৰোঁ। চ' এইটো কাটা গ'ল। এতিয়া আমি এটা কাম কৰিম। কি কাম কৰিম এতিয়া এ থকাকেইটা একেলগে আনিম। চ' এইটো মাইনাছ এম এ আছিল এইফালে লিখি হ'ব প্লাছ এম এ এইটো ৰাখি দিয়া পি এটো কিউটো এইফালে লৈ যোৱা। চ' এইটো আছিল এন এইটো প্লাছ আছিল এইটো মানে বুজি পালানে এইটো মাইনাছ আছিল এইফালে লৈ প্লাছ হ'ল এইটো প্লাছ আছিল এইফালে লৈ গ'লোঁ মাইনাছ হ'ল। চ' চোৱা এই দুটাৰ পৰা এতিয়া কি কমন যায় এই দুটাৰ পৰা কমন যায় এ কমন যায়। এ কমন ল'লে কি থাকিব ইয়াতে এম মাইনাছ পি ইয়াতে কি আছে এন মাইনাছ কিউ বা এ ইজ ইকুয়াল টু কি লিখিব পাৰি আমি এন মাইনাছ কিউ বাই এম মাইনাছ পি। চ' এইটো আমাক প্ৰমাণ কৰিব দিছিল যে এ ইজ ইকুয়াল টু এন মাইনাছ কিউ বাই এম মাইনাছ পি। চ' আমি লিখিম প্ৰমাণিত বা ইংৰাজীত লিখিলে প্ৰুভড। চ' এইটোৱে আমাৰ এনচাৰ প্ৰমাণ কৰা হ'ল। চ' মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা। তোমালোকে লাইক কমেণ্ট কৰিবা। তোমালোকৰ একোটা লাইক কমেণ্ট মোক এনেকুৱা আৰু ভিডিঅ' বনাবলৈ অনুপ্ৰাণিত কৰে। আজিলৈ ইমানতে সামৰিলোঁ। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।